যেহেতু বেদখলকাৰীৰ বিৰুদ্ধে আপোনালোকে অভিযান চলাইছে, বিভিন্ন স্থানত বেদখল মুক্ত কৰাৰ কাৰণে অভিযান চলাইছে। আজি জালুকবাৰী আপোনালোকে পৰিদৰ্শন কৰিছে, ইয়াতে কেনেকুৱা ধৰণৰ? নাই, ইয়াত আপোনালোকে ইতিমধ্যে গম পাইছে যে এইখিনি জেগাত আমি আগতে এবাৰ এভিকশ্যন চলাইছিলোঁ, কিন্তু দেখা গৈছে যেন সৰু সৰু দোকান আৰু ইয়াত পাতিব ধৰিছে। চ' সেইখিনি আমি আকৌ এবাৰ এভিকশ্যনটো কৰি দিম বুলি ভাবিছোঁ, আৰু আগত যোনখিনি এভিকশ্যন কৰা যিখিনি মেটেৰিয়েলছ ইয়াত পৰি আছে সেইখিনি আমি অলপমান ঠিক কৰিম বুলি আহিছোঁ। ৰাস্তাৰ কাষত তেনেধৰণে বেদখল কৰিছিলে বিভিন্ন। হয়, আগতে বেদখল কৰিছিলে, এভিকশ্যন অলৰেডি হৈ গৈছে, আকৌ নতুনকৈ পাতিছে আৰু সেইখিনি আমি এতিয়া উঠাই দিম। আৰু ইয়াৰ কোন ঠাইত কৰিব? এতিয়া সেনেকৈ এভিকশ্যন বুলি নাই, কিন্তু এটা আছে, হাইকোৰ্ট অৰ্ডাৰ এটা আছে, সেইটো অলপ ইউনিভাৰ্চিটিৰ যোনটো অল্টাৰনেটিভ ৰোড আছে সেইখিনিত এটা সেনেকুৱা হাইকোৰ্ট অৰ্ডাৰ মতে এটা সৰু সুৰা এভিকশ্যন এটা আছে। আৰু কেনেধৰণে আপোনালোকে গোটেই বিষয়টো চাইছে, যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে যিসমূহ বেদখলকাৰীৰ কবলত আছে চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ? হয়, আমি সেনেকৈ আইডেণ্টিফাই কৰি আছোঁ, ঠিক সেনেদৰে আমি তেওঁলোকক নটিচ দি আছোঁ, জাননী দিছোঁ। তাৰপিছত জাননী দিয়াৰ পিছত আজিকালি এটা প্ৰক্ৰিয়া আছে যেন স্পিকিং অৰ্ডাৰ এটা দি পেলাই তেওঁলোকে যিখিনি ডকুমেণ্টছ ছাবমিট কৰে আমাক, সেইখিনি ভেলিড হয় নে ইনভেলিড হয় তেওঁলোকক জনাব লাগে, এজ পাৰ হাইকোৰ্ট অৰ্ডাৰ। চ' সেনেকুৱা সেই প্ৰক্ৰিয়াবোৰৰ মাজেদি আমি গোটেইখিনি চলাই আছোঁ। মুঠতে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ আমি চৰকাৰে যি আমাক পদক্ষেপ ল'ব দিছে সেনেকৈ আমি সেইখিনি ফ'ল' কৰি আছোঁ। যিহেতু বেদখলকাৰীৰ বিৰুদ্ধে আপোনালোকে অভিযান চলাইছে, বিভিন্ন স্থানত বেদখল মুক্ত কৰাৰ কাৰণে অভিযান চলাইছে। আজি জালুকবাৰী আপোনালোকে পৰিদৰ্শন কৰিছে, ইয়াতে কেনেকুৱা ধৰণৰ? নাই, ইয়াত আপোনালোকে ইতিমধ্যে গম পাইছে যে এইখিনি জেগাত আমি আগতে এবাৰ এভিকশ্যন চলাইছিলোঁ, কিন্তু দেখা গৈছে যেন সৰু সৰু দোকান আৰু ইয়াত পাতিব ধৰিছে। চ' সেইখিনি আমি আকৌ এবাৰ এভিকশ্যনটো কৰি দিম বুলি ভাবিছোঁ, আৰু আগত যোনখিনি এভিকশ্যন কৰা যিখিনি মেটেৰিয়েলছ ইয়াত পৰি আছে সেইখিনি আমি অলপমান ঠিক কৰিম বুলি আহিছোঁ। ৰাস্তাৰ কাষত তেনেধৰণে বেদখল কৰিছিলে বিভিন্ন। হয়, আগতে বেদখল কৰিছিলে, এভিকশ্যন অলৰেডি হৈ গৈছে, আকৌ নতুনকৈ পাতিছে আৰু সেইখিনি আমি এতিয়া উঠাই দিম। আৰু ইয়াৰ কোন ঠাইত কৰিব? এতিয়া সেনেকৈ এভিকশ্যন বুলি নাই, কিন্তু এটা আছে, হাইকোৰ্ট অৰ্ডাৰ এটা আছে, সেইটো অলপ ইউনিভাৰ্চিটিৰ যোনটো অল্টাৰনেটিভ ৰোড আছে সেইখিনিত এটা সেনেকুৱা হাইকোৰ্ট অৰ্ডাৰ মতে এটা সৰু সুৰা এভিকশ্যন এটা আছে। আৰু কেনেধৰণে আপোনালোকে গোটেই বিষয়টো চাইছে, যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে যিসমূহ বেদখলকাৰীৰ কবলত আছে চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ? হয়, আমি সেনেকৈ আইডেণ্টিফাই কৰি আছোঁ, ঠিক সেনেদৰে আমি তেওঁলোকক নটিচ দি আছোঁ, জাননী দিছোঁ। তাৰপিছত জাননী দিয়াৰ পিছত আজিকালি এটা প্ৰক্ৰিয়া আছে যেন স্পিকিং অৰ্ডাৰ এটা দি পেলাই তেওঁলোকে যিখিনি ডকুমেণ্টছ ছাবমিট কৰে আমাক, সেইখিনি ভেলিড হয় নে ইনভেলিড হয় তেওঁলোকক জনাব লাগে, এজ পাৰ হাইকোৰ্ট অৰ্ডাৰ। চ' সেনেকুৱা সেই প্ৰক্ৰিয়াবোৰৰ মাজেদি আমি গোটেইখিনি চলাই আছোঁ। মুঠতে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ আমি চৰকাৰে যি আমাক পদক্ষেপ ল'ব দিছে সেনেকৈ আমি সেইখিনি ফ'ল' কৰি আছোঁ।